guys, welcome to my another vlog. আজি অলপ ওলাই গৈছিলোঁ মহানগৰত কাম এটাতে গৈছিলোঁ আৰু এই হণ্ডা চিটিখন লৈ গৈছোঁ আৰু হণ্ডা চিটি বিষয়ে আজি আপোনালোকক জনাব বিচাৰিছোঁ কেনেকৈ কি আছে কি নাই আৰু কিবা কাম চাম ওলাবলগীয়া মানে থাকে যেনেকৈ কাৰোবাক যদি ডেলিভাৰী দিবলগীয়া হয় বা নিজৰো কিবা পাৰ্চনেল কিবা যদি কাম থাকে তেন্তে আমি প্ৰায়ভাগ এই গাড়ীখনে ব্যৱহাৰ কৰোঁ আৰু যেহেতু গাড়ীৰ কণ্ডিশ্যন মানে খুবেই ধুনীয়া ধৰিব গ'লে যে মানুহে কয় যে ছেকেণ্ড হেণ্ড গাড়ীত যে নেক্সট শ্ব'ৰুম বুলি কয় যে এই গাড়ীখনকে ক'ব পাৰিব নেক্সট শ্ব'ৰুম গাড়ীৰ স্মুথনেছটো চাওক ইমান কি ধুনীয়া হৈছে আৰু গাড়ীৰ ভিতৰীয়া চাওক একেবাৰে নিট এণ্ড ক্লিন হৈ আছে এই ষ্টকৰটো চাই লওক আৰু পিছফালে মেটিং চেটিং খুব ধুনীয়াকৈ কৰি আছে এইটো আৰু ভেনটো আছে পিছফালে এ চি ভেন বাকী গাড়ী খুব ধুনীয়া চলাবলৈ একেবাৰে স্মুথ আৰু গাড়ীখনত কাম কৰাবলগীয়া তেনেকৈ একো নাই অকল এটা কাম আছে যিহেতু মানে আপোনালোকক মানে অলপ দিনত টায়াৰটো সলাব লাগিব এতিয়া নহয় অলপ দিন চলাই মেলি কিনে সলাব লাগিব আৰু তাৰপিছত থাকি গ'ল যিটো মানে ইয়াৰ প্ৰাইজৰ বিষয়লৈ আহোঁ বাকী এইখিনি প্ৰাইচ কি আছে কি নাই সেইটো মই আপোনালোকক একেবাৰে ঘৰত পাই মেলি দেখাম গাড়ীটোত কেনেকৈ কি আছে কি নাই প্ৰাইচ আৰু বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো আপোনালোকক দেখালোঁ কেনেকৈ কি আছে খুবেই ধুনীয়া 70, 80, 90, 100লৈকে মানে একদম গাড়ী কৈছোঁ নহয় একদম মানে লাগে যে পানী নিশা বহি গৈ আছোঁ মানে পানী নিশা গাড়ী লৈ পানীৰ দৰে মানে গাড়ীখন চলি আছে এনেকৈ এই জাৰ্কিন চাৰ্কিন এইবিলাক বেয়া ৰাস্তাত মানে একো ক'বই নোৱাৰি যে মানে বেয়া ৰাস্তা পাইছোঁ একেবাৰে ফিলে নহয় মানে ইমানেই আৰাম গাড়ীখনত চিডান গাড়ী তেনেও আপোনালোকে জানে যে খুব ধুনীয়া আৰাম হয় ভাৰ্না হওক বা হণ্ডা চিটি হওক যিকোনো চিডান তাত ধুনীয়াটো মানে কমফৰ্টেবলটো অলপ বেছিকৈ যিহেতু মানে মানুহবিলাকো মানে চিডান গাড়ী ল'বলৈ পচন্দ কৰে আৰু যদি কোনোবাই লয় তেন্তে মোৰ ভিডিঅ'টো পূৰা সম্পূৰ্ণকৈ চাওক বাকী কি আছে কেনেকৈ আছে বাহিৰৰ পৰা আপোনালোকক দেখাই আছোঁ মই ঘৰত পাই মেলি বাকী আহি পালোগৈ ঘৰ আৰু তাৰপিছত গাড়ীখনৰ ৱাকাৰেণ্টটো এবাৰ দিছোঁ আৰু এটা ৱাকাৰেণ্টটো এবাৰ দি দিছোঁ বাৰু এখন গাড়ী খুবেই ধুনীয়া আপোনালোকে ভিডিঅ'টো চালে কেনেকৈ কি চলাওঁতে মানে ইয়াৰ কিটো কমফৰ্ট মানে আপোনালোকে ভিডিঅ'টোত চাগে অলপ চলপকৈ ধৰিব পাৰিব যেতিয়া বহিব তেন্তে আপোনালোকে সম্পূৰ্ণকৈ গম পাব কেনেকৈ কি কমফৰ্ট আছে বাকী লুকছত গাড়ীখন খুব ধুনীয়া দেই আৰু কোনোবাই লৈ যদি ল'ব পাৰিব আচ্ছা আৰু এটা কথা আপডেট দিব বিচাৰিছোঁ থাৰখন মানে হ'ল যে যোৱাকালি মানে চেল কৰিলোঁ আৰু সেইখন বুকিং এমাউণ্ট আহি গৈছিলে আৰু যিহেতু আজি 4-5 দিনৰ পৰা মই ভিডিঅ' বনোৱা নাছিলোঁ কিবা এটা কামৰ কাৰণে মানে জড়িত আছিলোঁ আৰু তাৰপিছত অলপ ফ্ৰী হৈ কিনে তাৰপিছত দাদা এজনে মোক এমাউণ্ট এটা পঠিয়াই দিছিলে কি কয় 10,000 টকা বুকিং এমাউণ্টটো দিছিলে তাৰপিছত লোৱা দিনাখন মানে আৰু বাকী পে'মেণ্টখিনি দি দিলে তাৰপিছত মই ইয়াৰ পৰা ওলাই কিনে গুচি গ'লোঁ ডিমৌত মানে আপোনাৰ ডেলিভাৰী দিলোঁ আচ্ছা আৰু এটা কথা কৈ দিওঁ ঠিক যেনেকৈ মোৰ লগত এই বেলিন'খনৰ লগত হৈছিলে সেই তেনেকৈ ঠিক থাৰ লগতো হ'ল লাষ্টৰ এণ্ড মমেণ্টত কি হ'ল যে দাদাজনে যে মোক যে পে'মেণ্টটো মাৰিলে পে'মেণ্ট মৰাৰ পাছত এডভান্স মানি এমাউণ্ট মৰাৰ পাছত মানে প্ৰায়ভাগ 1 ঘণ্টা পাছত মানে মোৰ ইয়ালৈ মানে দাদা এজন আহিলে আৰু দাদাজন মানে মই নাছিলোঁ ভাইটি আছিলে ভাইটিয়ে দেখালে দাদাজনক গাড়ী ফুল মানে পচন্দ মানে এতিয়া তেখেত মানে হেৰি নকৰে চলাই মেলি চাইছিলে আৰু ক'লে যে এনেকৈ তাৰপিছত মই আহি পালোঁ মোক লগ কৰিলে তাৰপিছত মোক ক'লে দাদা গাড়ীখন মই বুক কৰিম এতিয়া মই ক'লোঁ দাদা বেয়া নাপাব অলপ দেৰি হৈছে দাদা এজনে মানে একাউণ্টত এডভান্স এটা মাৰি দিলে তাৰপিছত তেখেত ক'লে তেখেত খুব দুখো প্ৰকাশ কৰিছে তাৰপিছত এতিয়া উপায় নাই আৰু এডভান্স লৈ লোৱাৰ পাছত আৰু মোক একো কৰিব নোৱাৰোঁ সেই গতিকে মই আপোনালোকক আকৌ মানে আজি এটা বস্তু কৈ দিব বিচাৰিছোঁ যদি কিবা কাৰণত মানে আপোনালোকক গাড়ী যদি পচন্দ লাগে তেন্তে মোক বুকিং এমাউণ্টটো মাৰি দিব যিহেতু বুকিংটো মাৰি দিলে মানে কি হৈছে যে গাড়ীটো বুকতে হৈ যায় ধৰক আৰু বিক্ৰী হৈয়ে যায় আৰু সেই তেনেকৈ মানে সেই বেলিনো আৰু থাৰ লগতো তেনেকৈ মানে ঠিক তেনেকৈয়ে হ'ল আৰু সেই তাকে আপোনালোকক আগে জনাই দিছোঁ যে বুকিং দি দিব গাড়ী আপোনাৰ হৈ যাব বাকী ইয়াৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ হণ্ডা চিটি হয় পেট্ৰলৰ ভাৰ্জন এলুইল চেলুইল চব একেবাৰে ধুনীয়া গাড়ী নিট এণ্ড ক্লিন হৈ আছে আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যনটো বৰ বেছি ভাল নকওঁ মোটামুটি আৰু এখন যদি কোনোবাই লয় 1 লাখ টকা দি কিনে ৰিফাইনেন্স কৰি ল'ব পাৰিব কিন্তু চিভিল ভাল হ'ব লাগিব চিভিল ভাল নহ'লে ৰিফাইনেন্স কৰিব নোৱাৰিব বাকী ইয়াৰ মেইন প্ৰাইচটো হ'ল 570 ইয়াত যদি কোনোবাই ৰিফাইনেন্স কৰে আচ্ছা ৰিফাইনেন্স কৰিলে ইঞ্চুৰেঞ্চ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আৰু প্ৰচেছিং ফিজটো বেংকৰ যিটো প্ৰচেছিং ফিজ থাকে সেই ফিজটো নিজে দি দিব লাগিব আৰু যদি কোনোবাই ইণ্টাৰেষ্টেড আছে এখন
হণ্ডা চিটি মোৰ ওচৰত 2খন আছে কোনোবা এজনো যদি কোনোবাই লয় তেন্তে বুকিং এমাউণ্ট মাৰি দিলে হৈ গ'ল গাড়ী তাৰে হৈ যাব আৰু ষ্টক বৰ বেছি নাই এইখিনিয়ে আছে i20টো দিম বাৰু এইকেইদিনত ইয়াৰো এটা ৰিভিউ এটা দিম এইফালে কুইটখন আছে বাকী গাড়ী ষ্টক খালী আৰু নাইকিয়া আৰু বাকী ইয়নখন আছে ইয়নখনৰ মানে ইয়নখন এটা আনিলোঁ আচ্ছা ইয়াৰ বিষয়ে ক'ব পাহৰি গ'লোঁ কিন্তু মই গাড়ী তেতিয়ালৈকে নেবেচোঁ যেতিয়ালৈকে মানে লোনৰ প্ৰচেছটো সম্পূৰ্ণকৈ সমাপ্ত হৈ নাযায় সেই গতিকে ইয়াৰ মই দিয়া নাই ইয়াৰ প্ৰায়ভাগ এসপ্তাহ দিনমান লাগিব আৰু সেই তাৰপিছতে আৰু কৰিম মানে বাকী যদি কোনোবাই লয় তেন্তে মোক যোগাযোগ কৰিব স্ক্ৰীণত লাগি থকা নাম্বাৰত যোগাযোগ কৰিব আৰু এডভান্স যদি কোনোবাই বিচাৰে যে এডভান্স মানি দি কিনে গাড়ীখন বুক কৰিবলৈ সেই তেনেকৈও ঠিক পাৰিব বাকী দিয়ক আজিৰ কাৰণে ইমানটোৱে আশা কৰোঁ যে ভিডিঅ'টো চাই কিনে আপোনালোকে খুবেই ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব ধন্যবাদ